সিঙ্গাপুরে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট পঠিয়াই দিছে আৰু টক্সিকোলজি ৰিপৰ্ট অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি সেকেন্ড পোষ্টমৰ্টেম কৰিছিলো তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিল কিন্তু সিঙ্গাপুৰৰ টক্সিকোলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড স্যাম্পল লৈছিল গতিকে হেতু বহুত বেছি অথেন্টিক হয় আমাৰ অফিচাৰসকলে জনোৱা মতে সিঙ্গাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এসিস্টেন্স ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকোলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব SIT will submit charge sheet on time. Already they have made substantial progress. As I told you that Assam police will unearth a larger picture and whatever brief I have got so far, the SIT is absolutely confident and they said that they will be able to give total justice to Jubin Garg. Yate jikhokole justice lage buli koi ase ইয়াত দুই ধৰণৰ মানুহ আছে কিছুমানে কৈ আছে জাস্টিস লাগে আৰু কিছুমানে জাস্টিস দিবৰ কাৰণে যোৱা একমাহ ধৰি দিনে ৰাতি নুখুৱাকৈ চেষ্টা কৰি আছে গতিকে আমি জাস্টিস বিচৰা সকলে যি সকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল সোশ্যাল মিডিয়াটো জাস্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাস্টিস জাস্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে ইলেক্ট্ৰনিক এভিডেন্স মেডিকেল এভিডেন্স ক্ৰছ এক্সামিনেশ্যন কোৰ্টত 164 ষ্টেটমেন্ট ৰেকৰ্ডিং নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে মই ডিটেইলছ খুদা নাই কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যি সকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাস্টিস নাপাব নেকি ডিসেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেন্ট বদলাব লাগিব আৰু তেওঁলোকে কব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছো এইবাৰো যিবিলাক পলিটিক্যাল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাস্টিস দিব নোৱাৰিম বুলি তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব তেওঁলোক ভুল প্ৰমাণ হ'ব আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান সিৰিয়াস